এইফালে চাটত লগাই আছে ৰিয়াই। তই বছৰ বাঢ়ি যা, মা কৰো বাপে কৰো, তই হবি বৰ কৰো। লোকক দেখুৱাইছো, নিজকো দিছে। চব বাচিব লাগিব, বাচি পেলাই অলপ দেৰি ৰাখি দিবি হয় ন। নমস্কাৰ বন্ধুসকল, যিহেতু আজি গৰু বিহু, আজি গৰু বিহুৰ দিনা যিখিনি গৰু বিহু হিচাপে পৰম্পৰা কৰা হয় সেইখিনি মই আজি দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া আমাৰ ঘৰত গৰু নাই, সেইকাৰণে আমি আহিছোঁ, মানে মই আৰু টিচা এইফালে হাই কৰি দিয়া, নমস্কাৰ কৰি দিয়া। অঁ, টিচা আৰু মই আহিছোঁ ভাইকন্দাহঁতৰ ঘৰত। ভাইকন্দা নমস্কাৰ দেই। অঁ, এয়া এতিয়া গৰু প্ৰথমতে মাহ হালধিৰে ধুওৱা হয় ন, মানে নোওৱা হয়। হয়, এতিয়া গা ধুওৱা হ'ব। অঁ, তাৰপিছত গা ধুওৱা হ'ব ন। লাও বেঙেনাই পথাৰলৈ খেদি নিয়া হ'ব, গাত ছটিয়াই সেইখিনি কৰাৰ পিছত তোমাৰ হেৰি কৰা হ'ব, গৰুক এৰি দিয়া হ'ব। গৰু এৰি দিয়া। এইফালে চাটত লগাই আছে ৰিয়াই। হা ৰিয়া লগাই আছা? অঁ, এয়া হ'ল চাট। এনেকৈ আপোনাৰ এনেকৈ চাট বনোৱা হয়, এইটো বাঁহৰ এনেকৈ চাট বনোৱা হয়। এডাল 2-3ডালকো বনাব পাৰি, ইয়াত 2ডালকৈ আছে এতিয়া ধৰক। এনেকৈ বনোৱা হয় আৰু ইয়াত ভৰোৱা হয়। এয়া চাটত আপোনাৰ তিয়ঁহ আছে, হালধি আছে। এই হালধিটো গৰু হালধি বুলি কয়, মানে মানুহে নাখায় দেই। হালধি কেইবা প্ৰকাৰো থাকে, এতিয়া এটা হ'ল এইটো গৰু হালধি। তাৰপিছত ইয়াত আৰু কি আছে, বেঙেনা আছে, থেকেৰা আছে। এইখিনি আপোনালোকে দেখা পাব, এনেকৈ কাটি দিয়া হয়। তাৰপিছত ৰিয়া কোৱাচোন। অঁ, সকলোকে বিহু শুভেচ্ছা দিছে। মোৰ ফালৰ পৰা আপোনালোকৰ বিহু শুভেচ্ছা থাকিলে। আৰু এইটো হ'ল চাট। এই চাটডাল যেতিয়া গৰু ধোৱাৰ পিছত এই চাটেৰে মানে এটা দলিওৱা হয়, আৰু সেইটোও এটা প্ৰবচন আছে, সেইটোও আপোনালোকক দেখুৱাম বাৰু। ঠিক আছে, অঁ, ভিডিঅ'টো চাই থাকক এতিয়া। ঠিক আছে। ইয়াৰ পানীটো ছটিয়াই ন? পানী ছটিয়াই, পানীটো তোমাৰ সেই পোকৰ কাৰণে ভাল। অঁ, ইয়াত মানে যেতিয়া নোৱা হৈ লয় তাৰপিছত ইয়াত পানী দি পেলাই মানে ইয়াত গা ধোৱা হয়, গা ধোৱা ছালৰ কাৰণে ভাল। অঁ, ইয়াতো মানুহে ধোৱা হয়। গা ধুব পাৰি, গা ঘঁহি পেলাই। তাৰপিছত আৰু তোমাৰ চাৰিওফালে ছটিয়ালে ভাল, মানে বিষাক্ত সাপ চাপবিলাক হেৰি নহয়, প্ৰৱেশ নকৰে, প্ৰৱেশ মানে ওচৰলৈ নাহে আৰু ঘৰৰ ভিতৰলৈ নোসোমায়। হয়, আগৰ বয়সস্থসকলে কয় আৰু সেইটো। ময়ো অকণমান সানি দিওঁ। এই গৰুজনী একদম ধুনীয়াকৈ পাতি দিছে, একদম ঠাণ্ডা মানে গৰুজনী। আৰু ভাইকন্দা কওকচোন যে মাহ হালধিৰে কিয় গৰুক ধোৱা হয়, মানে কি হয়? মাহ হালধিৰে গা ধোৱা কৰ্মৰ কিছুমানৰ পৰা দূৰ হয়। অঁ, যিহেতু আমাৰ মানুহৰ ধুৱাই যে যিবোৰ আমাৰ ছালৰ ৰোগ থাকে ন, বেমাৰ আজাৰ থাকে, সেইখিনি মানে গৰুজনীৰ পৰাও নাইকিয়া হ'ব। সেইকাৰণে ধুৱাই মেলি হেৰি কৰা হয় ধুনীয়াকৈ, মানে বছৰটোত এবাৰ গা ধুই লয় আৰু ভালকৈ। মোৱা মাছৰ পানী দিব লাগে ভৰিত, মোৱা মাছৰ পানী হয়, খুৰা ফেটা বেমাৰটো নহয়। এই খুৰাত আপোনাৰ এটা বেমাৰ হয়, ভৰি দিয়াত এটা বেমাৰ হয়, সেইটো মোৱা মাছৰ পানীটো তাত দিয়ে বোলে। সেইটো এতিয়া সন্ধিয়া সেইখিনি সন্ধিয়া দিয়া হয়। ভালে থাকিবি। আগতে আমি একদম দৌৰি পথাৰত গৰু নাইকিয়া হ'ল। আগতে মানে ৰছী, এতিয়া নতুন গৰুৰ কাৰণে এৰি দিয়া নাই, এতিয়া আমি ৰছী আগতে খুলি দিওঁ। আগতে আছিলেতো গৰু, তেতিয়া আমি খুলি দিওঁ, পুৰা দৌৰি এনেকৈ একদম দিয়কচোন। অঁ, এনেকৈ দৌৰি এনেকৈ লাও খা বেঙেনা খা, বছৰে বাঢ়ি যা, মা কৰো বাপে কৰো, তই হবি বৰ কৰো। এইয়া গৰু এনেকৈ দৌৰাই আপোনাৰ পথাৰত দেখিছে নাই, বহুত দৌৰোৱা হয়, বহুত দূৰলৈকে খেদি দিয়া হয়। এনেকৈ চাটৰ পৰা উলিয়াই পেলাই। এতিয়া চাট যিহেতু 2টা আছে, সেইটো কাৰণে আমি সেই চালনীখনৰ পৰা লৈ খেদিছোঁ। মানে ভাল লাগে, মানে বহুত ভাল লাগে। বহুত দূৰ এইখন দেখিছে নাই, কিমান ডাঙৰ পথাৰ। এই পথাৰখনৰ সেইফালে আমাৰ খাওকুচি গাঁও আছে, এই তালৈকে আমি খেদি দিওঁগৈ, বহুত দূৰলৈকে খেদি দিওঁ। অঁ, আগতে পথাৰতে পূৰা ভৰ্তি হৈ থাকে। এতিয়া আপুনি গোটেই পথাৰখন চাওক, নাই দেখা পাইছেনে গৰু? 2-এটা দেখা পাব, কিন্তু নাই। এনেকৈ গৈ গৰু দৌৰি গৈ চাটৰ পৰা চাট মৰা হয়। এটা বেলেগ ফূৰ্তি লাগে। গৰুখিনি বহুত দৌৰে, সিহঁতেও বহুত দৌৰি যায়, কিন্তু চিন্তা নাই, সেইবোৰ ঘৰৰ গৰু নহয়, আকৌ উভতি আহে। হা হিয়া, তুমি মাৰিলা নাই? তুমি নামাৰিলা, গোটেই চাটডাল তোমাৰ থাকি গ'ল দেখোন। হা, তুমি নামাৰিলা?
অ' লন আহিছেহে হা লন তুমি মাৰিলা নাই মই নাই হয় তাতে মাৰি দিবা দিয়া এতিয়া যিহে গৰুখিনি এই গৰু দুজনী নতুন মানে সেইকাৰণে এৰি দিলে অকণ দিগদাৰ হ'ব কিন্তু আপোনাৰ পুৰণা গৰু মানে ঘৰৰ আগৰ গৰু হ'লে কথা নাই আৰু তেতিয়া এৰাল ছিঙি পেলাই পূৰা দিয়া হয় মানে বহুত দূৰলৈকে পঠিয়াই দিয়ে সন্ধিয়া আকৌ নিজে নিজে আহি যায় ভাল লাগে আজিও ভাল লাগিছে বহুত বছৰ মূৰত ভাল লাগিছে আজিকালি এইবিলাক নাইকিয়া হৈ গৈছে মানে একদম ক'বলৈ গ'লে এইবোৰ যিবোৰ নিয়ম নীতি সেইবোৰ নাইকিয়া হৈ গৈছে সেয়া দেখুৱালোঁ নহয় গৰুৱেই নাই আৰু নীতি নিয়মবিলাক নাইকিয়া হৈ গৈছে সেইটো ভাল লাগে এইবিলাক আপোনালোকে শুনিছেনে নাই ক'বচোন এইটো যে কৰা হয় গৰুক আপোনালোকে শুনা পাইছেনে আৰু যদি পাইছে এটা কমেণ্ট কৰিবচোন আৰু আপোনালোকে কৰিছিলে নাই তেতিয়া আৰু এতিয়াও হয়তো কৰি আছে চাগে অঁ মাৰি দিলা তাৰপিছত আৰু এটা কওঁ যে যদি যেতিয়া মানে এনেকৈ চাটখিনি মাৰি অহা হয় ন গৰুলে তাৰপিছত মাৰি যাওঁতে এনেকৈ পৰি যায় নহয় বাটত ধৰক এইবিলাক এনেকৈ বুটলে চব বুটলে নে অকল হালধিটো বুটলে এইটো এনেকৈ দেখিছেনে নে কামোৰে মানে নে এনেকৈ কামোৰ চোবাই খাই নিদিয়ে কামোৰে তাৰপিছত দাঁত ঘঁহে এই ভাইকন দাই ঘঁহি আছে এতিয়া আৰু এনেকৈ দাঁত ঘঁহে কিহৰ কাৰণে ভাল দাঁতৰ বেমাৰৰ কাৰণে মানে ভাল এইটো পাইৰিয়া চাইৰিয়া পৰা ধৰি পোকে তেজ ওলোৱা এইবিলাকৰ কাৰণে ভাল বুলি কয় আৰু সেইটো এনেও হালধি এনেও ভালেই হয় ন এই মানে গৰু বিহুত দিয়াখিনি আৰু ঔষধি হৈ পৰে 100 এবিধ তেনেকৈ শাক খায় 100 গুণাগুণ আছে সেইটোৱে পৰুৱাটো খাব লাগিব পৰুৱাটো খাই আজি চাইনাছৰ কাৰণে ভাল পৰুৱাটোতো চাইনাছৰ কাৰণে ভাল বুলি কয় ন এতিয়া পৰুৱাটো পাওঁ নাপাওঁ পালে দেখুৱাম আপোনালোকক এতিয়া ৰিয়াই গৈ পেলাই এই চাটডাল সলাবগৈ ন এতিয়া ওচৰৰ ঘৰীয়াৰ লগত এইডাল সলোৱা হয় মানে এইডাল ইঘৰে সিঘৰৰ লগত সলায় আৰু এইডাল যি এনেকৈ থাকিলে ন এইডাল গোহালিৰ ওপৰত থৈ দিয়ে ন গোহালিৰ ওপৰত মানে এনেকৈ গোহালি ঘৰৰ ওপৰত এনেকৈ থৈ দিয়ে ইবছৰলৈকে মানে থাকি যায় আৰু এনেকৈ এইটো এটা নিয়ম এতিয়া বিহু খাই ল'লোঁ মানে বিহু পিঠা পনা খাই ল'লোঁ প্ৰথম অধ্যায়টো হ'লগৈ সেয়া কৰি আহি বাকী হালধি এইখিনি কৰিলোঁ তাৰপিছত কি থাকে অকণমান কওকচোন আমি গৰু যেতিয়া হেৰি হ'ল অনাৰ পাছত গৰু জাগ দিয়া হয় সেই জাগৰ ধোঁৱাটো গৰুক দিব লাগে আৰু মানুহেও ল'ব লাগে মানে যেতিয়া সন্ধিয়া আনে সেই মানুহো মানে ল'লে ভাল বুলি কোৱা হ'ল আৰু তাৰপিছতে আনি সেই সন্ধিয়া অনাৰ আগতো কিছুমান থাকে মই মনত পোৱাখিনি কৈ দিছোঁ ধৰক এতিয়া মানুহে গা পা ধুই এই মাহ হালধিখিনি গা পা ধুই নামঘৰলৈও যায় হয় নামঘৰত যায় নামঘৰত নাম লয় তাৰপিছত আহিলে সন্ধিয়া হোৱাৰ আগত বস্তু কিছুমান গোটাই জাগটো মানে গোটোৱা হয় আৰু পঘাডাল কি হয় অগৰা দিয়া হয় কলীয়া তুঁহ দিয়া হয় খেৰ আদি সেই জাগটো বনোৱা হয় বিহলঙনি দিয়ে সেইখিনিয়ে মানে জাগটো বনাই গৰু অহাৰ পাছত সেই জাগটো ল'ব লাগে সেইটো মানুহো ল'ব লাগে বছৰ সেয়াৰ কাৰণে ভাল আৰু তাৰপিছত আহি ভিতৰত যেতিয়া গোহালি ঘৰত সোমাই তাৰপিছত তেওঁলোকক গৰু লৰাব লাগিব লৰাই পেলাই সেই পঘাই মানে গৰু বান্ধিব লাগিব আহি তাৰপিছত বিচনীয়ে বাঁহ দিব লাগিব সেই বিচনী বাঁহ দিয়াৰ পাছতহে মানুহে গৰুজনীক বাঁহ দিয়ে নেকি গৰুক বিচি পেলাই মানে বিচি দিয়ে আকৌ মাখিলতি দীঘলতি কোবাব লাগিব গৰুজনীক মাখিলতি আৰু দীঘলতি দি কোবোৱা হয় সেই বিচিব লাগিব বিচি দিয়াৰ পাছতহে মানুহেও মানে সেই লোৱাৰ পাছতহে মানে মানুহে ল'ব পাৰে আগৰ হেৰি উলিয়াই পৰম্পৰা উলিয়াই সেই বিচনী দিয়া বাঁহ দিয়া হয় সেই গৰুক বিচা হয় সেই বিচাৰ পাছতহে মানে মানুহে আকৌ ল'ব পাৰে বিচনী তেতিয়াহে আৰম্ভ কৰিব লাগে এতিয়াতো ফেনৰ হেৰি যুগ হ'ল বিচনী লোৱা গৰুক দিয়াৰ পাছতহে মানে মানুহে বিচনী মানে সেইকাৰণে কয় নহয় ফেনখনৰ কথাও আজিৰ ডেটত কয় যে হেৰি চোতত ফেন নলয় হয়নে তেনেকে কয় বহাগত কৰিলেও সেই মাঘ ফাগুনতে তৰিব লাগে আঁঠুৱাখন চোতত নাপায় বুলি কয় হয় বিচনীও যে মাৰে মানুহে এই গৰু বিহুৰ দিনাখনেই মানে ইয়াৰ আৰম্ভণি হয় মানে সেইদিনাখন গৰুক বিচাৰ পিছতহে মানুহে মানে বিচিব পাৰে আৰু সেইটো এটা তাৰপিছত সেই গৰু পিঠা সানি পিঠা খোৱা হয় গৰুৰ কাৰণে পিঠা বনোৱা হয় বৰা চাউলৰ পিঠা পিঠা খোৱাৰ পাছত আৰু তেতিয়া
সেই আজৰি হয় আৰু সেই মাছ সেইটো যে মাছ মৰা মাছ লাগে বুলি কোৱা হয় ভৰি তেতিয়া ধুৱাবৰ কাৰণে মৰা মাছৰ পানীয়ে ভৰি ধুৱালে এই ভৰি মানে বহুত বেমাৰ আজাৰ ভৰি খুৰা ফটা এই কামবিলাক নহয় সেইবিলাক নহয় বুলি কোৱা হয় এতিয়া সেইবিলাক আৰু লাহে লাহে গৈছে পাবলৈ কিন্তু গৰুৱে নাইকিয়া হ'ল মানুহৰ ঘৰত নহয় জানো সেইকাৰণে যি দুটা এটা আছে তেনেকেই মানে সেইটো পৰম্পৰা সেইটো ৰক্ষা কৰি থাকিবই লাগিব অসমীয়াৰ যিটো পৰম্পৰা ৰক্ষা কৰি থাকিবই লাগিব সেই অনুযায়ী সেই কামবোৰ চলি আছে আৰু এতিয়া চাবলৈ কিমানখিনি গৰুৰ লগত কৰা হয় আমাৰ যিখিনি গৰু সেই গৰুৰ লগতে মানে আমাৰ বিহু আছে আৰু প্লাছ ইমানখিনি বস্তু কৰা হয় গৰুৰ মানে আমাৰ নীতি নিয়ম আছে পিছতহে মানে আমাৰ বিহু আহে মানে মানুহৰ বিহু আহে ভাবিলে আচৰিত লাগে ন যিবোৰ আমাৰ পৰা আমাৰ হেৰাই গৈছে মানে এইবিলাক কিছুমানে গৰুক এতিয়া কেনেকে হেৰিয়াৰ নিচিনাকে ভগৱান মানে ভগৱান মনোৱা হয় সেয়া ইমান জেগাত এতিয়াও আছে কিন্তু কিছুমান জেগাত হেৰাবলৈ ধৰিছে সেইকাৰণে আপোনালোকক দেখুৱালোঁ এতিয়া শেষত আমি বিহু এফাকি জুৰো আৰু নে কি বিহু আহিলে ন ইহা ব'লা আমি এতিয়া বিহু অকণ জুজুৱাওঁ যিহেতু নাই আমি ঢোল লৈ মাকো ঈশ্বৰ ভাইকন্দাহঁতৰ কিমান ধুনীয়াকৈ কপৌ ফুল হৈ আছে দিছে 3 জেগাত হৈ আছে এয়া দেখা পাইছে এয়া এইফালে সৰুকৈ আছে এয়া দেখিছেনে এয়া আৰু এটা দেখোন এইজোপা একেবাৰে দুৱাৰমুখতে আছে কি ধুনীয়াকৈ হৈ আছে দেখিছে নাই এতিয়া আমি এইখিনিতে বিহু জুওঁ আৰু ন অকণমান বিহু গৰু বিহু দিনাখনৰ পৰাই হয় এতিয়া বিহু অকণমান জোৰো আৰু নে অকণমান জুই দিওঁ আমি আৰম্ভণিটো কৰাই দিওঁ আৰু গৰু বিহু গধূলি হুঁচৰি গাই গৃহস্থই ৰাইজক সেৱা জনাই কালিলৈ গধূলি হুঁচৰি জুৰিম গৈ শৰাইখনি থবি সজাই মূৰাই শৰাইখনি থবি সজাই গৰু বিহুৰ গধূলি হুঁচৰি গাই গৃহস্থই ৰাইজক সেৱা জনাই কালিলৈ গধূলি হুঁচৰি জুৰিম গৈ শৰাইখনি থবি সজাই মোৰ আই শৰাইখনি থবি সজাই সেই জিম্পিহঁতৰ গাঁৱত পালোহি মানে তাঁতি বাঁহ পাই গ'লো তাঁতি বাঁহত এতিয়া আপোনালোকৰ পুৰা টোপ পৰা আৰু খোৱাৰ দেখুৱাম ৰ'ব এতিয়া এই পুতুৱে কাটিবলৈ লৈছে আৰু কেইবাটাও কাটিলে বোলে এইটো এটা তলতে আছিলে এইটো হেৰি কৰিছে আৰু ওলাব নাই মই টোপ ওলাব নাই ওলাব কষ্ট এইটো বস্তুত বহুত বেছি আছে পৰুৱা হ'ব এতিয়া এইটো আছে হা এই পৰুৱা চব কিমান পৰুৱা ওলাইছে আৰু আছে নি এতিয়া আপোনাৰ এইটো বস্তুত এনি টাইম আপুনি পৰুৱা গোটেই গা পৰুৱাই হৈ থাকিব এইটো তেল দিছে নে এই বাঁহটো ফাটি গ'ল নি হা হা টোপ ওলাই গ'ল নি এই ইয়াত পৰিলে টোপ খাবলৈ ভাল কষ্ট বহুত বেছি নে কম হা
বহুত বেছি কষ্ট দেখাত একদম মানে পৰুৱাটো বাৰু খাওঁ খাওঁ লাগি থাকে কিন্তু কষ্ট কিমান কষ্ট থাকে এতিয়া এই গোটেই পৰুৱা হোৱা আপোনাৰ গাত উঠিয়ে থাকিব এতিয়া এয়া পাখি মেলিছিলে নি পাখি মেলিলে এই পাখি মেলি গৈছে দিছেনে নহয় এই পাখি মেলি এইটো যে আছে এইটো উৰি যাবগৈ নেকি বেলেগত কণী পাৰিবগৈ আৰু এই ডাঙৰটো এইটো যে ৰাণী চানী নেকি সিহঁতৰ বেলেগত পাৰিবগৈ মানে উৰি গৈ আপোনাৰ ভিডিঅ' কৰিবলৈ অহাটো বহুত কষ্ট ইয়াত কাৰণ ইয়াত দেখিছেনে এনি টাইম উঠিয়ে থাকিব গাত সোমালে এইটো আৰু এটা এইটো মছলা পাই গৈছে লোকক দেখুৱাইছোঁ নিজকো দিছে বেয়া দি থাকে কিমান কষ্ট দেখিছেনে বহুত কষ্ট অকল খাবলৈ মানে ভাল লগাটোৱে নহয় কষ্ট বহুত আছে এই কাষলিৰ তলতো সোমাইছেগৈ পুৰা দৈ আনি আছে এতিয়া এইখিনিতে মেলি দিয়া হ'ব এই সোপা চব ইয়াত মানে পৰুৱাটো যাবলৈ ইয়াত থৈ দিব পৰুৱাটো যাব মানে নহ'লে পৰুৱাই আমাকে খাই দিব চব বাচিব লাগিব বাচি পেলাই অলপ দেৰি ৰাখি দিবি হয় ন তাতে পৰুৱাটো গুচি যায় টোপটো থৈ মানে ৰখি যায় ইয়াত এনেকৈ চুম সলাই থাকিব লাগিব নহ'লে একে জেগাতে থাকিলে আকৌ পৰুৱাটো উঠি যাব এনেকৈ জেগাটো মানে অকণ সলাই থাকিব লাগিব নহ'লে আকৌ পৰুৱা সোপা ইয়াত উঠিব কষ্টটো এনেই যাব এতিয়া সেইখন হোৱাগৈ নাই আৰু এইখন আছে এইখনত মানে এই কৰি থোৱা আছে এইটো কি হালধি দি দিলে কিন্তু হালধি দিলে মানে ৰ'দটো অলপ বেছি লাগে ৰ'দটো বেছি ল'লে তেতিয়া লাগি নধৰে এতিয়া মানে দেখিছে না অলপ লাগি থোৱা নিচিনা হৈছে সেইটো এতিয়া অকণমান প্ৰব্লেম হয় পৰুৱাটো আঁতৰাই নিবলৈ এতিয়া লাগি ধৰিছে এনেকৈ এটা এটাকৈ পৰুৱা আঁতৰাব লাগিব এই ৰঙচুৱাটো অকণ টেঙা লাগে বোলে কিন্তু ক'লাটো অলপ পাৰি খাব এই ক'লাটো খাব পাৰি এনেকৈ এটা এটাকৈ ৰুৱাব লাগিব খুৰা এটা আছে খুৰা কি হালধিটো দিয়ে কাৰণে লাগি ধৰিছে ন আজি ৰ'দটো আছে যদিও কাঢ়া নহয় মানে ৰ'দটো সেইকাৰণে হালধিটোৱে ধৰি লৈছে ইমানবোৰ কষ্টৰ পিছত এয়া খোৱা হয় এতিয়া খোৱাটো আপোনালোকক দেখুৱাই আছোঁ ৰ'ব নৰসিংহ পাত পৰিছে ন গোন্ধটো আহিব ধুনীয়া ই পূৰা জুতি লগাই বনাই আছে একদম পৰুৱাটো আমাৰ পূৰা আৰু বনিব এতিয়া ঢাল মজা কিমান কষ্টৰ মূৰত গৈ ইয়াত পৰিছেগৈ আৰু ন পৰুৱাৰ কটৰ কামোৰ খাই এতিয়া দিকে বনাই আছে আৰু এতিয়া আমাৰ পৰুৱাটো হৈ গৈছে দিক ৰেডি নে এই মজা এইটো চব কেনেকুৱা মজা হৈছে ধুনীয়া আৰু আছে লাগিলে আৰু আছে নে আৰু আছে এইখিনি ইমানখিনি ধেমালি অহা নাই কিন্তু আৰু আছে বোলে মজা টেষ্টি হৈছে দেই মজা দেখোন মজা বনাইছ দেই আৰু আছে এতিয়া হৈ গ'ল সেয়া টোপ চুপ খাই এতিয়া ঘৰলৈ যাওঁগৈ আৰু আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু কমেণ্ট কৰি জনাওক বা বিশেষকৈ ক'ব এনেকুৱা পৰম্পৰাখিনি আপোনালোকৰ ফালে আছে নাই আৰু ভিডিঅ'টো ক'ৰ পৰা চাই আছে জনাব আপোনালোকে এই পৰম্পৰাখিনি ৰাখিছেনে গৰুৰ ক্ষেত্ৰতে হওক পৰুৱাটো বুলি কাৰণে প্ৰত্যেকটো ক্ষেত্ৰত আপোনালোকৰ ফালে আছেনে জনাব এইটোৱে আজি ভিডিঅ'ত আছিলে আৰু ছাবস্ক্ৰাইব নকৰে আপোনালোকে ছাবস্ক্ৰাইব কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব মঞ্জুল বৰুৱা ব্লগ আৰু পেজখন যদি আপোনালোকে ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব আপোনালোকক কওঁ যে
বিহুৰ শুভেচ্ছা, ৰঙালী বিহুৰ শুভেচ্ছা আৰু লগতে অসমীয়াৰ নতুন বছৰৰ শুভেচ্ছা জনালোঁ। বছৰটো যেন সকলোৱে ভালে কুশলে যায়। নেক্সট নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পাই আছোঁ।